বুঢ়াদিয়াৰ সংহাৰী ৰূপ ভঙা মথাউৰিৰ খেতিপথাৰত হুৰাহুৰে সোমাইছে পানী। চতুৰ্থটো বানৰ কবলত টিহুৰ দক্ষিণ ভোজকুচি অঞ্চল। যোৱা কিছুদিন ধৰি অহা নেৰানেপেৰা বৰষুণত ফেনে ফুটুকাৰে উফন্দি উঠিছে নৈ উপনৈ। টিহুৰ দক্ষিণ ভোজকুচিত বুঢ়াদিয়া নৈয়ে পুনৰ লৈছে সংহাৰী ৰূপ। ভগ্ন মথাউৰিৰে কৃষকৰ খেতিপথাৰত হুৰাহুৰে সোমাইছে পানী। পুনৰ বানৰ কবলত পৰাৰ আশংকাত ভুগিছে বৃহত্তৰ দক্ষিণ ভোজকুচি অঞ্চল। ইতিমধ্যে বানত বুৰ গৈছে বৃহত্তৰ অঞ্চলৰ কৃষিভূমি। বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ চকুত চকুলো। একেটা বাৰিষাই চাৰিবাৰকৈ বানত পৰা অঞ্চলবাসীৰ বাবে এতিয়া নেদেখাজনেই শেষ বৰষা। এটা মাহতে 4টা বান। আমাৰ খেতিয়কখিনিৰ যিখিনি মূল বস্তু কঠীয়া সেইখিনি শেষ হৈ গৈছে। গতিকে আমি এতিয়া কেনেদৰে খেতি কৰিম? খেতি কৰাৰ আমাৰ উপায় নোহোৱা হৈ গৈছে। লগতে আমাৰ গৰু ছাগলীখিনিৰ অৱস্থা নোহোৱা হৈ গৈছে। আপোনাৰ কিমানমান খেতিয়ক আছে ইয়াতে? আমাৰ ইয়াততো 90% খেতিয়ক ভোজকুচিখনত আছে। এই অঞ্চলটো গোটেই খেতিৰ ওপৰত নিৰ্ভৰ আৰু পশুধনৰ ওপৰত নিৰ্ভৰ। গতিকে আমাৰ এই দুটা বস্তুৱে যেতিয়া শেষ, গতিকে আমাৰ ভৰসা এতিয়া মানে চৰকাৰে আমাক এই পশুধনখিনিৰ যদি অলপ ব্যৱস্থা কৰি দিয়ে আমি অন্ততঃ অলপ হ'লেও সকাহ পাম। আৰু লগতে মই আমাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আমাৰ অলপ কঠীয়াৰ যোগাৰ কৰি দিলে আমি খেতিয়কখিনি অলপ উপকৃত হ'ম বুলি মই আশা ৰাখিছোঁ। চলাটোৱে টান হৈছে। আপুনি মই এইগিলাখান বেপাৰ কৰোঁ, বাঁহ বাটৰ বেপাৰ কৰোঁ। অসুবিধা হৈছে, বিৰাট অসুবিধা হৈছে। তাৰমানে বতৰে একমাহ ধৰি আমাক মানে একদম জুলুৰা কৰি পেলাইছে। এই নাই, এইটো পানী অলপ বৰষুণ হ'লে পানীটো সোমাই আহে, বান্ধা নাই। এইটোতো নাবান্ধিলে এনেকুৱা হ'ব আৰু ট্ৰেক্টৰ চেক্টৰ যাই পেলাই মাটি নি পেলাই গাড়া কৰি পেলাইছে। এতিয়া গিলি কৰা নাই, আগতে কৈছিল না অলপ নামান সামান্য হেৰি দি পেলাই আৰু আপোনাৰ হেৰি কৰি পেলাইছে আৰু আহে ভাঙি যায়। দেখিলে যে আমাৰ ভোজকুচি নলবাৰী জিলাৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত এখন বানপীড়িত গাঁও। প্ৰতি বছৰে বানপানী আহে যদিও এই বছৰ এই আহাৰ মাহতে 4টাকৈ বানপানীয়ে খেতিয়কক একেবাৰে বিধ্বস্ত কৰিছে। এইবাৰ শেষৰটো বানপানী, য'ত খেতিয়কসকলে প্ৰস্তুত হৈছিল ভূঁই ৰোৱাৰ কাৰণে, কিন্তু কঠীয়া সম্পূৰ্ণৰূপে বানপানীয়ে বিনষ্ট কৰি পেলাই। এতিয়া ৰাইজৰ কি অৱস্থা হ'ব এইটো চৰকাৰৰ ওপৰত ৰাইজখিনিয়ে ডিপেণ্ড কৰিছে। গতিকে মই এই নিউজ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব খুজিছোঁ যে তেখেতসকলে বিভাগীয় কৰ্তৃপক্ষৰ পৰা ইয়াত চোৱা চিতা কৰি আমাৰ ৰাইজখিনিক এটি সকাহ দিব বুলি মই কৰজোৰে মিনতি জনাইছোঁ। এই অঞ্চলটো এটা কৃষি প্ৰধান অঞ্চল আৰু ইয়াতে 4টাকৈ বানপানী একেটা মাহতে। কেনেকৈ এতিয়া পৰিয়াল কেনেকৈ চলাব এই অঞ্চলবাসী? আমাৰ ভোজকুচিবাসী ৰাইজ প্ৰায় 85% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে। গতিকে এইবাৰ কি হ'ব সেইটো একমাত্ৰ ভগৱানৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। ভগৱানে যেনেদৰে চলায় তেনেদৰে হয়তো চলিব। দিন হাজিৰা বা অন্যান্য পথৰ বাহিৰে আমাৰ মানুহখিনিয়ে কোনো পথ দেখিবলৈ পোৱা নাই। এইটো 4 নম্বৰ বানপানী। গতিকে যদি এনেদৰে বানপানী হৈ থাকে, খেতি যিটো আশা, সেই খেতিৰ আশা সম্পূৰ্ণৰূপে ৰাইজৰ মনৰ পৰা গুচি যাব আৰু ৰাইজখিনিয়ে অলৈ আঠনি হৈ এইবাৰ মই আগতেও কৈছোঁ যে ভগৱানৰ ওপৰত ভগৱানে কেনেদৰে পৰিচালনা কৰে পৰিয়ালখিনিক, গতিকে সেইটো ভগৱানেহে জানে। মাথাউৰি নিৰ্মাণত ক'ৰবাত খুটি নাতি ৰৈ গ'ল নেকি? মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত আমি চৰকাৰক বিশেষ দোষ দিব আমি নোৱাৰোঁ। ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে, ইয়াত বাঁহ মাৰিছে চৰকাৰৰ ফালৰ পৰা, কিন্তু পানীয়ে তাৰমানে আমাক প্ৰকৃতিয়ে একাধিক্ৰমে এইটো আৰম্ভ কৰাৰ পিছত 3বাৰকৈ বিধ্বস্ত কৰিলে। গতিকে আমি চৰকাৰক আমাৰ গাঁৱৰ তৰফৰ পৰা আমি দোষ দিব নিশ্চয় নোৱাৰিম। গতিকে যদি প্ৰকৃতিয়ে আমাক সকাহ দিয়ে, পানী বন্ধ হয়, তেতিয়াহ'লে হয়তো চৰকাৰৰ ফালৰ পৰা আমি আশা কৰিম যে বান্ধটো সম্পূৰ্ণ হ'ব। এতিয়া আপোনালোকৰ ভগৱানে শেষ ভৰসা? আমাৰ এতিয়া ভগৱানে শেষ ভৰসা, কাৰণ কঠীয়া পাতি ইতিমধ্যে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে আৰু চৰকাৰৰ পৰা সহায় সহযোগ। আৰু এটা মই এই নিউজ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে মানুহৰ খাদ্যটো যিয়ে নহওক, গৰু ছাগলীক আমি কেনেধৰণে ৰাখোঁ, এই কাৰণে খেতিয়কখিনি এটা বিশেষ চিন্তাত পৰিণত হৈছে। আগতে চৰকাৰৰ ফালৰ পৰা আমাক কিঞ্চিত দিছিল প্ৰথমবাৰ, কিন্তু এতিয়াও আমি চৰকাৰক অনুৰোধ জনাওঁ
যে ভোজকুচিবাসী ৰাইজক আমাৰ পশুৰ কাৰণে কিবা এটি ব্যৱস্থা কৰি দিলে আমি নথৈ সুখী হ'ম। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।